কুকুৰমাৰাত জীৱনৰ ৰং শীৰ্ষক গ্ৰন্থ উন্মোচন। দক্ষিণ কামৰূপৰ কুকুৰমাৰা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি আবেলি এখন গ্ৰন্থ উন্মোচন কৰা হয়। কলা বগা সকলোৱে জানে, তাৰে মাজেৰে আমি এটাটো জীৱনৰ ৰং পাবই লাগিব। এই উপলক্ষে আয়োজন কৰা সভাখনৰ সভাপতিত্ব কৰে যাদৱ দাসে। যুৱ কবি প্ৰদ্যুন্ন দাসে লিখি উলিওৱা জীৱনৰ ৰং নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্টা লেখিকা মনীষা শৰ্মাই। সভাত শিক্ষক কবি তথা প্ৰচ্ছদ শিল্পী জোনমণি দাস, কলহী অফছেট প্ৰেছৰ স্বত্বাধিকাৰী উজ্জ্বল মেধি, সাংবাদিক বিশ্বজিৎ দাসে ভাষণ প্ৰদান কৰে। সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে গাঁও উন্নয়ন সমিতিৰ সভাপতি সত্য দাস, সম্পাদক কমলেশ্বৰ দাস, অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক ডাকেশ্বৰ দাস ভাগৱতী, ফ্ৰীডম ক্লাবৰ সভাপতি হৰিৰাম দাস আদি গণ্যমান্য ব্যক্তিসকল। ইয়াৰ উপৰিও সভাখনত গাঁৱৰ যুৱক যুৱতী বিশ্বজিৎ দাস, সাগৰিকা দাসে ৰাভা সংগীত, মধুস্মিতা দাসে কবিতা আবৃত্তি আৰু কণমানি ছাত্ৰী মিতুমা দাসে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। যতনে তুমি গাঁথি ৰাখিলা কিতাপ লিখি কবিতা লিখি আমাৰ গাঁৱলৈ নাম কঢ়িয়াই আনে আৰু নিজৰ জীৱনটো সফল হোৱাত নিজে মানে অলপ সাহসী হয় আৰু এয়া আশা কৰিছোঁ। ধন্যবাদ প্ৰদ্যুন্নদা। নাশ কৰি সুস্থ মন, সুস্থ চিন্তালৈ আশা আমাৰ সমাজ কৰা শংকৰ মাধৱৰ আদৰ্শ কৰা অনুসৰণ। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।